চেনেলত স্বাগতম। আজি আমাৰ ক্লাছ 5ৰ বিদায় মিটিং আছে আমাৰ স্কুলত অনুষ্ঠিত হ'ব আৰু মই শ্বেয়াৰ কৰি থাকিম আজি কি আমি কৰি থাকিম স্কুলত কি কৰিম নকৰিম মই শ্বেয়াৰ কৰিম। এই উদ্দেশ্য লৈ আমি যিহেতু ইয়াত উপস্থিত হৈছোঁ তোমালোকে ইতিমধ্যে গম পাইছা পঢ়াখন সুন্দৰভাৱে যাতে পৰিচালিত হয় ছাত্ৰ ছাত্ৰীসকলক তাৰ বাবে অনুৰোধ জনালোঁ তোমালোকে যাতে হুলস্থুল নকৰি খুব ধুনীয়াকৈ শেষলৈকে থাকা আৰু এতিয়া সভাখন চলাই নিবলৈ সকলোকে আহ্বান জনালোঁ। আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ দিনটো আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি মোৰ মনটো দুখেৰে মনত পৰিছে শিক্ষক শিক্ষয়িত্ৰী সহপাঠী ভাইটি ভণ্টিসকলৰ লগত খেলা ধূলা পঢ়া শুনা কৰা দিনবোৰ। আজি মুখতকৈ দুখ বেছিকৈ লাগিছে। প্ৰথমবাৰ আহিছিলোঁ মোৰ ভাল লগা নাছিল, কিন্তু আজি এইখন বিদ্যালয় ত্যাগ কৰাৰ কথা মনত আহোঁতেই মনটো দুখ কষ্টৰে ভৰি পৰিছে। বিদায় মানে কষ্ট। আজি বৰকৈ মনত পৰিছে বিদ্যালয়খনলৈ অহা প্ৰথম দিনটো। চাওঁতে চাওঁতে 5-6 বছৰ এই বিদ্যালয়ৰ ছাৰ বাইদেউসকলে দিয়া জ্ঞানৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। মই নজনাকৈ ছাৰ বাইদেউ বহুতো স্মৃতি জড়িত হৈ আছে। শিক্ষক শিক্ষয়িত্ৰী গৰমৰ ভাইটি মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ সভাখনৰ বাবে। লগতে আপোনালোকক ধন্যবাদ জনাইছোঁ মোক দুষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। তোমালোকে ইয়াৰ পৰা গৈ যাতে আমাৰ স্কুলত যেনেকৈ হুলস্থুল কৰা বা কিবা কৰি থকা বেলেগ স্কুলত নকৰাকৈ বেলেগ আৰু সহপাঠী লগ পাবা, তাত তোমালোকে একলগ হৈ যাতে সকলোৱে মিলি যদি আগবাঢ়ি যোৱা যেতিয়া থাকে নামটো যাতে ভালৰ কাৰণে উচ্চাৰণ হয়, তোমালোকৰ বদমাচিৰ কাৰণে উচ্চাৰণ নহয়, ইয়াকে আশা কৰিলোঁ। আৰু এজন সুদক্ষ নাগৰিক হোৱা সুদক্ষ মানুহ হোৱা তাৰে আশা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। মই দুগৰাকী ছোৱালীৰ নামেই ল'ব বিচাৰিছোঁ। চবেইতো ভাল সত্যমতে মোৰ মুখত এতিয়া নাই বাৰু, মনত আছে যদিও অহা নাই। বিদিশাৰ কথাকে কওঁ বা তৃষাৰয়ৰ কথাকে কওঁ বা ল'ৰাৰ ভিতৰত কৰণ ৰায়ৰ কথাকে কওঁ, ইমান অমায়িক ইমান ভাল। তোমালোকক মই শিশু শ্ৰেণীৰ পৰা পঢ়াই আহিছিলোঁ।
তাত তোমালোকক হয়তো বহুত কিবা কিবি খং ৰাগ মাৰপিটো কৰিছিলোঁ চাগৈ কিয় কৰিছিলোঁ জানাই তোমালোকে যে তোমালোকৰ শিক্ষাৰ বস্তুটো যাতে আগুৱাই লৈ যোৱা তাৰ বাবে তোমালোকক বহুতো আমাৰ সভানেত্ৰী মহোদয়া আৰু আমাৰ সহকৰ্মী আৰু আমাৰ ইয়াতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকেতো জানাই আমি কিয় ইয়াতে গোট খাইছোঁ তোমালোকৰ বিদায়ৰ বাবে মই এটা কথাই ক'ব বিচাৰোঁ যে তোমালোকে বেলেগ স্কুলতো যাবাই তাতে গৈ ভালদৰে থাকিবা যাতে ছাৰ বাইদেউহঁতে যাতে নকয় জিতেন শইকীয়াৰ পৰা আহিছে এইবোৰ বৰ উদণ্ড দুষ্ট তেনেকৈ যাতে নকয় চবেই যাতে ভাল তোমালোকৰ বিষয়ে কয় আৰু ভালদৰে থাকিবা আৰু মই বেছি একো নকওঁ ছাৰ বাইদেউহঁতে ক'লেই এইটো বিদায়টো আমাৰ মনৰ পৰা আমি তোমালোকক বিদায় দিব নোৱাৰিম কেতিয়াও এইটো জাষ্ট এটা ফৰ্মেল বিদায় হয় আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভালদৰে তোমালোকে যাতে মানুহৰ নিচিনা মানুহ পোৱা এইটোৱে আমি বিচাৰোঁ ধন্যবাদ আজি আমি উপস্থিত হৈছোঁ বিদায় সভা তোমালোকৰ পঞ্চম শ্ৰেণীৰ বিদায় সভা মোৰ কথা হ'ল তোমালোকে ভালদৰে একেবাৰে নহয় তোমালোকে ইয়াতে আহি থাকিবা মানে নহয় বেলেগ স্কুলত যাব লাগিব কাৰণ তোমালোকে নেক্সট ক্লাছ 6ত উঠিবা এখন বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে আছে ষষ্ঠ শ্ৰেণীটো নাই ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে তোমালোক বেলেগ বিদ্যালয়লৈ যাব লাগিব সেইকাৰণে আনুষ্ঠানিকভাৱে আজিৰে বিধান সভাখন আহ্বান কৰা হৈছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত মূল ভেটিয়ে হৈছে প্ৰাথমিক শিক্ষা আৰু তোমালোকে এই প্ৰাথমিক শিক্ষা এখন বিদ্যালয়ত লাভ কৰিলা মই যিহেতু যদিও তোমালোকক মই পঢ়োৱা নাই এই বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীসকলে ইমান ধুনীয়াকৈ তোমালোকক শিকালে পঢ়ালে সেইখিনি জ্ঞান লৈ তোমালোক আগবাঢ়ি যোৱা এইখিনি জ্ঞান যাতে তোমালোকে ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰা হয়নে যাতে তোমালোকৰ ভেটিটো নিৰ্মাণ হয় ঘৰ এখন যেতিয়া বনাব ভেটিটো যিমান মজবুত হ'ব ঘৰটো ইমানেই সুন্দৰ হয় বুজি পাইছানে প্ৰাথমিক বিদ্যালয়ত তোমালোকে যিখিনি শিক্ষা লাভ কৰিলা সেইখিনি শিক্ষাৰে যাতে তোমালোকে আগুৱাই যাব পাৰা আৰু ষষ্ঠ শ্ৰেণীত যেতিয়া তোমালোকে বেলেগ স্কুলত যাবা হয়নে নহয় প্ৰাথমিক বিদ্যালয়ত তোমালোকে প্ৰথম ক আ ক খৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু শিকিছানে নাই যিমানখিনি ক'ব লাগে তোমালোকৰ দিহা পৰামৰ্শ উপদেশ সকলোখিনিয়ে দিলে গতিকে আৰু বেছি বহল কৰি ক'ব নোৱাৰোঁ সময়খিনিতো কওঁ
নিয়ম নীতি শৃংখলা আমি মানি চলিব লাগিব। আমি হলো এজন মানুহ, গতিকে আমি মানুহ হয়, মানুহৰ যদি আমি কাম কৰিব নোৱাৰো, আমি মানুহৰ জীয়াই থকাটো অনুচিত। প্ৰত্যেকে অনুভৱ কৰিবা হ'লে তোমালোকে কি কৰিব লাগিব, তোমালোকৰ স্বভাৱ চৰিত্ৰ কথা বতৰা আচৰণ খোজ নাটক নিয়ম নীতি শৃংখলা আমি পৰিপাটি হৈ থাকিব। আমার বাইদেউহঁতৰ ৰন্ধা বঢ়া শেষ, চাহ খাই আছে এতিয়া। দীপ্তি বাইদেউ কি ৰান্ধিলে আজি? পাপৰ ভাজি চাহ খাই আছে ন? খোৱা নাই?
এই চিলাইখন দি দিব চাব আমি এতিয়া